কি মানে কাইলৈৰ পৰা তাতে থাকিম বুলি ভাবিছোঁ। কিন্তু আমি তোমালোকে চাগে ভাবিছা যে মই হঠাৎ এনেকুৱা এটা ডিচিশ্যন কিয় ল'লোঁ, কিন্তু ইয়াৰো কাৰণ আছে। দেউতাক হিচাপে তাইক যিমানখিনি ছাপোৰ্ট কৰিব লাগে মই সিমানখিনি ছাপোৰ্ট কৰিম, কিন্তু মই ডিচিশ্যন দিব নোৱাৰোঁ। তাৰ কাৰণে তুমি মোক দুৰ্বল বুলি ভাবা, মোক গা এৰা দিয়া বুলি ভাবা, যি ভাবা তুমি ভাবিব পাৰা। মই মাত্ৰ এটাই আশা কৰিম, ভগৱান যাতে তাইৰ সহায় হওক, আশা কৰা মতে তাই যাতে সফল হওক। তাৰ মৃত্যুৰ কাৰণ নজনালৈকে মই শান্তিৰে উশাহ ল'ব নোৱাৰোঁ। গতিকে তোমালোকে মই কৰিব খোজা কামত বাধা নিদিবা। কিন্তু খুৰা, প্লিজ। দেউতা, মই ঘৰত নাই বুলি চিন্তা কৰি নাথাকিবা, মই ঠিকেই থাকিম। মোৰ বিশ্বাস ভগৱানে বৰ বেছিদিন মোক দুখত থাকিবলৈ নিদিয়ে। তোমালোকে আকৌ কান্দিছা কিয়? তোমালোক মোৰ সাহসহে হ'ব লাগে। চকু পানী কিয় উলিয়াইছা? কেতিয়াও ভবা নাছিলোঁ অমি, এনেকুৱা দিনো যে কেতিয়াবা দেখিবলৈ পাম, এতিয়াও ভবা নাছিলোঁ। এতিয়াও আশা কৰিছোঁ সেইবোৰ দিন শেষ হওক, এটা সহজ জীৱনটোৰ জীৱনলৈ উভতি আহক। সদায় হাঁহি ভাল পাই থকা ছোৱালীজনীৰ জীৱনটো সোনকালে হাঁহিবোৰ ঘূৰি আহক। অমিও, যি ভগৱানৰ ওপৰত বিশ্বাস কৰি তই যাবলৈ ওলাইছ, সেই ভগৱানে তোৰ মুখলৈ হাঁহি বিৰিঙাই আনক। তোক আমি একো সহায় কৰি দিব নোৱাৰিলেও সদায় তোৰ ভালৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। যাবলৈ ওলাই দেৰি কৰি থাকিব নালাগে। সোনকালে গৈ নাপালে কি বা বিপদ আহিব পাৰে কোনে জানে। যাগৈ। কিবা সমস্যা হ'লে লগে লগে ফোন কৰি দিবি, আমি চিন্তা কৰি থাকিম বুলি নোখোৱাকৈ নাথাকিবি আকৌ। মোৰ একো সমস্যা নহয়, তোমালোকে এনেই চিন্তা কৰি নাথাকিবা। আৰু তোমালোক ভালকৈ আছা বুলি জানিলেই মই সাহস পাম। হ'ব দে, আমি ভালকৈ থাকিম। অমিতকো সাৱধান গৈ থাকিবলৈ কবি দেই। কেনেবাকৈ কথাবোৰ জনাৰ আগতে ধৰা পৰিব লাগিলে বৰ ডাঙৰ বিপদ হ'ব তোৰ। হবি জানো, সেইকাৰণে আমি প্ৰতিটো মুহূৰ্ততে সাৱধান হৈ থাকিব লাগিব। চিন্তা নকৰিবা মা। দেউতা, তুমি আকৌ মোৰ কথা চিন্তা কৰি অফিচৰ কামত খেলি মেলি নকৰিবা দেই। হ'ব দে, মই মোৰ কাম ঠিকমতে কৰিম। শংকৰ, ঘৰখনৰ দায়িত্ব এতিয়া তোৰ ওপৰতে নিৰ্ভৰ কৰে, গম পাইছ নহয়? মই কিবা গণ্ডগোল কৰিলে আপুনি গম পাবই নহয়। মই মোৰ কাম ঠিকমতেই কৰিম, ন' টেনশ্যন। ভাল কথা। বেগকেইটা লচোন। আহোঁ। ইহঁতে মোৰ পৰা পইচা কিয় বিচাৰিছে? পইচা বিচৰাটো ডাঙৰ কথা নহয়, কিন্তু ইমান লৰালৰিকৈ কিয় বিচাৰিছে? ইহঁতৰ যদি কিবা অসুবিধা হৈছে মোক ভালকৈ ক'ব লাগে। এইবোৰ আকৌ কি? কি কৰোঁ মই? পইচা দিওঁ নে নিদিওঁ? যদি নিদিওঁ বুলি কওঁ সিহঁতে মোৰ কিবা বিপদ কৰিব নেকি? আকৌ ফোন কৰিছে। সিহঁতে নিশ্চয় কিবা পইচাৰ কথাই ক'ব। চাওঁচোন কি কয়। হেল্ল',
তোমাক আজি ইভিনিং ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়াই কৰিব লগা হ'ল কওকচোন। আচ্ছা তুমি আমাৰ কথাটো কি ভাবিলা ৰেডি কৰিছানে আপোনালোকক পইচা কিয় দৰকাৰ হ'ল? পইচা মানুহক কিয় লাগে আমাক পইচাৰ প্ৰয়োজন হৈছে আৰু তোমাৰ পৰা বিচাৰিছোঁ তুমি এতিয়া দিয়া বাকী কিয় লাগে কি কৰিব লাগে এইবোৰ তোমাৰ জনাৰ একো দৰকাৰ নাই ঠিক আছে, আপোনালোকৰ কিবা প্ৰব্লেম হৈছে মই হেল্প কৰিবলৈ চেষ্টা কৰিম, কিন্তু আপোনালোকে যেনেকুৱা বিহেভ কৰি আছে মোৰ কিবা এটা ভাল লগা নাই। তোমাৰ ভাল লগা বেয়া লগা এইবোৰ কথা ভাবিবলৈ আমাৰ একো দৰকাৰ পোৱা নাই এতিয়া কথা হ'ল আমাক পইচা লাগে আৰু আজি আৰু এটা কথা আমি যে তোমাক পইচা বিচাৰিছোঁ আন কাকো ক'ব নোৱাৰিবা মই বুজি পোৱা নাই আপোনালোকৰ আচলতে হৈছে কি? তোমাক কিমানবাৰ ক'ব লাগে আমাৰ কি হৈছে সেইটো তোমাৰ জনাৰ একো দৰকাৰ নাই বুলি আচ্ছা মোৰ একাউণ্ট নম্বৰটো তোমাক মেছেজ কৰি দি আছোঁ তুমি আজি আমাক পইচাটো ট্ৰান্সফাৰ কৰি দিয়া আৰু অকণমান সৰহকৈ দিবা ৰাখিছোঁ এতিয়া কি বুলি ভাবিছে মোক? সিহঁতে মোক দম দিব আৰু মই পইচা দিম? কথাবোৰ মোক ভালকৈ নক'লে মই 1 টকাও নিদিওঁ, সেইটো ফাইনেল। কৰণ কি ভাবিছ দিবনে? দিবই লাগিব তই যেনেকৈ কথাবোৰ কৈছ এনেকৈ কথা ক'লে তাই যে দিব মই কিন্তু আশা দেখা নাই তেনেকৈ ভালৰি বোলাই কথা পাতিবলৈ মোৰ আৰু একেবাৰে সময় নাই নহয় মানে মই ক'ব খুজিছোঁ আমাৰ প্ৰব্লেমটো কি হৈছে তাইক এবাৰ কৈ দিলেনো কি হয় পাগল হৈছে নেকি হা কি বিশ্বাসৰ ওপৰত তাইক কথা ক'ম হা তাইক বিশ্বাস কৰি কথা ক'ব পৰা ছোৱালী একেবাৰে নহয় এতিয়া আমাৰ যিটো অৱস্থা হৈছে নহয় আমাৰ নিজৰ গাৰ নোমডালকো বিশ্বাস কৰিব নোৱাৰোঁ আৰু মাইনীটো বহুত দূৰৰে কথা সেইটো বাৰু হয় তাই আমাৰ প্ৰতি কি ভাৱ লৈ আছে সেইটোৱে মই ভাবিছোঁ যিভাৱে ভাবি থাকিব দে না আমি পইচা পোৱা মানুহ পইচা পাব লাগে বাছ তই যি কৰ কৰিবি পইচাটো পালেই হয় আৰু দে অমৃতা সোনকালে অহা হ'লে ভাল আছিলে সোনকালে আহিম বুলি কৈছিল দেখোন কিয় বা দেৰি কৰিছে বাৰে বাৰে ফোন কৰি থাকিবলৈ অসুবিধা আহিছেনে নাই এবাৰ ফোন কৰি চাওঁৱেই নেকি অমৰদা কোৱা কি হ'ল আপুনি দেউতাৰ লগত কথাটো নাপাতিলে নেকি? পাতিছিলোঁ কি ক'লে দেউতাই? তেখেতে মোৰ কথাটো মানি ল'ব খোজা নাই তাৰমানে আপুনিও দেউতাক বুজাব নোৱাৰিলে এতিয়ালৈকেতো পঢ়া নাই তেনেহ'লে কি হ'ব এতিয়া? কি হ'ব মই নাজানো মই মাত্ৰ এটা কথাই ভাবি আছোঁ যিহেতু অমৃতাই একো দুখ কৰা নাই তাই কেতিয়াও কষ্ট নাপায় কিন্তু কেতিয়াবা আনৰ কাৰণেও মানুহে কষ্ট পাবলগীয়া হয় সেইটো তুমি ঠিক কথাই কৈছা কেতিয়াবা আনৰ কাৰণেও বহুত কষ্ট পাবলগীয়া হয় আৰু কেতিয়াবা এটা এটা জীৱন ধ্বংস হৈ যায় মোৰ ক্ষেত্ৰতো যদি সেইটোৱে হয় মানে ব্ৰীণা বাইদেউ চাহ নাখাওঁ মই চাহ তাহ লৈ যায় ইয়াৰ পৰা কিয় চাহ নাখায় মোৰ কি চিন্তা হৈ আছে মইহে গম পাইছোঁ সেইটো তুমি ঠিক কথাই কৈছা কেতিয়াবা আনৰ কাৰণেও বহুত কষ্ট পাবলগীয়া হয় আৰু কেতিয়াবা এটা এটা জীৱন ধ্বংস হৈ যায় মোৰ ক্ষেত্ৰতো যদি সেইটোৱে হয় মানে বৌ যে এইটো কামৰ লগত জড়িত নহয় সেইটো সঁচা কিন্তু বৌৰ বয়ফ্ৰেণ্ডজন তেওঁ হয়তো এইটো কাম কৰিব পাৰে আৰু বৌয়ে নজনাকৈ যদি সেই ল'ৰাটোৱে এইটো কাম কৰিছে তেন্তে সেই ল'ৰাজনৰ কাৰণে
বৌয়ে এনেই কষ্ট পাবলগীয়া নহ'বনে? মই সেইকাৰণে এই ঘটনাটোৰ আচল কাৰণ উলিয়াবলৈ চেষ্টা কৰি আছোঁ। কাৰণ মই ভালদৰে জানো এই ঘটনাটোৰ লগত অমৃতা বা অমৃতাৰ বয়ফ্ৰেণ্ড কোনো জড়িত নহয়। কেনেকৈ জানিলে? মানে মোৰ বয়ফ্ৰেণ্ডজন যে জড়িত নহয় সেই কথাটো কেনেকৈ জানিলে? মানে গোটেই কথাখিনি ভাবি চিন্তি ভালদৰে অনুমান কৰিহে কৈছোঁ, আৰু ইয়াতকৈ ডিটেইলছত মই তোমাক একো ক'ব নোৱাৰিম। যদি আপুনি কনফাৰ্ম তেন্তে প্লিজ বৌৰ ওপৰত কেছ দিয়াটো বন্ধ কৰক। মই চেষ্টা কৰিম বীৰিনা, তুমি টেনশ্যন নল'বা। ঠিক আছে, মই এটা পজিটিভ উত্তৰত ৰৈ থাকিম। থেংক ইউ। থেংক ইউ? থেংক ইউ কিহৰ কাৰণে? তোমাৰ বৌৰ ওপৰত ইমান বিশ্বাস দেখি মোৰ কিবা এটা ভাল লাগিছে। অঁ, মই বৌক সঁচাকৈ বহুত ভাল পাওঁ আৰু বিশ্বাসো কৰোঁ। তাৰমানে তাই গ'লগৈ? তাই যাব বিচাৰিলে সেইকাৰণে পঠাই দিলোঁ। গৈছে ভালে কৰিছে দিয়া। মিছাতে সন্দেহ এটা মূৰত সোমাই থকাতকৈ তাত থাকিলে অন্ততঃ সন্দেহটো আঁতৰি যাব। তাকেই ভগৱানে কেতিয়া জানো এই কথাবিলাক খোলাখুলি কৰি দিয়ে তাকেহে ভাবি আছোঁ। অমীৰ নিজৰ ওপৰত বিশ্বাস আছে যেতিয়া সোনকালে কথাটো খোলাখুলি হ'ব। তুমি চিন্তা নকৰিবা। চিন্তা কৰিনো কি কৰিবা, সকলো ভগৱানৰ ওপৰতে এৰি দিছোঁ। তেওঁৰ ইচ্ছাৰ ওপৰত আমাৰতো আৰু একো হাত নাই। ঠিকেই, ভগৱানৰ ওপৰত বিশ্বাস কৰা বাহিৰে আমাৰ আৰু কৰিবলগীয়া একো নাই নহয়। বাৰু মৃদুল, কোৱা। মোৰ অনুপস্থিতিত তুমি মোৰ অফিচৰ কামখিনি চম্ভালিব লাগিব। এনেকুৱা এটা পৰিস্থিতিত এনেকুৱা এটা মন লৈ মই অফিচৰ কাম চম্ভালিব নোৱাৰিম। বুজিছোঁ। সেইবুলি মোৰ অফিচৰ কাম নচলিলেওতো নহ'ব। মই অফিচৰ দায়িত্ব তোমাৰ ওপৰতে এৰি দিব বিচাৰিছোঁ। মোৰ মনটো ভাল নোহোৱালৈকে তুমি এই কামবিলাক চলাই যোৱা, আৰু কিবা অসুবিধা হ'লে মইতো আছোৱেই। কিন্তু অফিচলৈ গৈ কাম কৰাৰ মানসিকতা আৰু ধৈৰ্য মোৰ এতিয়া নাই। হ'ব দিয়া, অফিচৰ কথালৈ তুমি চিন্তা কৰিব নালাগে, মই আছোঁতো। ঠিক আছে। অঁ, আৰু এটা কথা। কি? মই এইকেইদিনতে দেৱব্ৰতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। অমিকো লগত লৈ যাম। তাৰ তালৈ গ'লে মনটো অলপ ভাল লাগিব চাগে, সেইকাৰণে লৈ যাম। ঠিক আছে, যাবা, সিও ভাল পাব। আহোঁ। ঠিক আছে, যোৱা। বীৰিনা বাইদেউ, চাহ নাখাওঁ মই চাহ তাহ, লৈ যায় ইয়াৰ পৰা। কিয় চাহ নাখায়? মোৰ কি চিন্তা হৈ আছে মইহে গম পাইছোঁ। কওকচোন, যদি মোক ক'ব পৰা কথা হয়। বৌ আহি আছে, গম পাইছ? বৌ আহিছে? তই গম পোৱা নাই? নাই। আৰু এইফালে দেউতাই কি যে কথাবিলাক চিন্তা কৰি আছে নহয়। কি চিন্তা কৰিছে? বৌৰ ওপৰত কেছ দিয়াৰ কথা। কি? অঁ, চাচোন, ইমান আশা কৰি বৌয়ে নিজৰ ঘৰ বুলি ইয়ালৈ আহিছে, আৰু দেউতাই বৌৰ ওপৰত কেছ দিয়াৰ কথা ভাবি আছে। ধেমালি কথা নেকি এইবোৰ? সেইবোৰ চব এই মাইনীজনীৰ কাৰণেই হৈছে। তাই যদি এইবিলাক কথা দেউতাৰ মনত নভৰালেহেঁতেন, দেউতাইতো এইবোৰ কথা কেতিয়াও নাভাবিলেহেঁতেন। আপুনি কিবা এটা কৰিব নোৱাৰিবনে? বৌয়ে এনেকুৱা এটা কাম কৰিছে বুলি মই কেতিয়াও ভাবিব নোৱাৰোঁ। মইতো চেষ্টা কৰিয়ে আছোঁ, অমৰ দায়ো কৈছে, তথাপি দেউতাই মনা নাই। বীৰিনা বাইদেউ, তেনেহ'লে এতিয়া কি হ'ব? তেওঁ ইয়ালৈ নহা হ'লেও বেলেগ কথা আছিল। তেওঁ ঘৰলৈ আহি যদি এইবোৰ কথা গম পায়, মানুহজনীয়ে মনত কম কষ্ট পাবনে? সেইকাৰণেতো মই চিন্তাত পাগল হৈ গৈছোঁ। এনেই মানুহজনীৰ ইমান দুখ, তাৰ ওপৰতে আকৌ এইবোৰ। মই কিন্তু সঁচাকৈ কৈছোঁ টুলটুল, দেউতাই যদি সঁচাকৈ বৌৰ ওপৰত কেছ দিবলগীয়া হয়, মই কিন্তু দেউতাক বহুত বেছি বেয়া পাম। কেছ দিয়াৰ কথালৈ নাযাবই, কিবা এটা কৰি ছাৰক বুজাওক। মই বুজাব পৰা নাই অ' টুলটুল, বুজাই বুজাই মই হাৰি গৈছোঁ। যি বুজিলোঁ অমৃতাৰ ওপৰত কেছ দিবই। কেছ দিয়াৰ পিছত কি প্ৰব্লেমত পৰিম সেয়া মই জানো। কথাবোৰ আমি নিজে জটিল কৰি গৈ আছোঁ নেকি? কথাবোৰ লুকুৱাই ৰাখি
প্ৰথমে মই ভুল কৰিলোঁ আৰু এতিয়া অমৃতাও মোৰ ভুলৰ কাৰণে মই বহুত হেৰুৱালোঁ অমৃতাৰ ভুলৰ কাৰণে বা কি হেৰুৱাব লগা হয় ৰ'বাচোন তুমি অমৃতাক ইমান বিশ্বাস কিয় কৰা কাৰণ কি জানা দেউতা মই বৌক বহুত ভালকৈ বুজি পাইছোঁ ঠিক আছে বাৰু তাই কিমানখিনি বিশ্বাস কৰিব পৰা মানুহ ময়ো চাওঁ অমৰ অঁ তুমি কি ভাবি আছা মই বুজি পাইছোঁ অমৃতাৰ ওপৰত এদিন কেছ দিব লগা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ কিন্তু আজি সময় আজি মোক এনেকুৱা এটা পৰ্যায় পোৱাইছেহি য'ত মই নভবা কথাবিলাককো ভাবিবলৈ বাধ্য হৈছোঁ তথাপিও আশা কৰিম মই ভবা কথাবোৰ যেন মিছা হয় যদি আপুনি ভবা কথাবোৰ মিছা হ'ব বুলি আশা কৰিছে তেতিয়াহ'লে অযথা এজনী মানুহক কষ্ট দি থকাৰ কাৰণ কি পুত্ৰ সুখ কি তুমি বুজি নাপাবা অমৰ যদি তাক ভগৱানে আঁতৰাই লৈ গৈছে তেনেহ'লে এই দুখ সহ্য কৰিবলৈ মই বাধ্য আৰু যদি আনৰ কৰ্মফলৰ কাৰণে এনেকুৱা হৈছে তেনেহ'লে মই সেইটো কেনেকৈ মানি ল'ম তুমিয়ে কোৱা আৰু যদি তেওঁ নিজৰ কৰ্মফল ভুগিছে নিজৰ কৰ্মফল সি এনেকুৱা কি কাম কৰিলে যে পৃথিৱীৰ পৰাই আঁতৰি যাব লগা হ'ল নিজৰ কামক সকলোৱে শুদ্ধই দেখে কিন্তু শুদ্ধ বুলি ভবা কামটোৱে আনক কিমান দূৰলৈ অপকাৰ কৰিব পাৰে কৰোতাজনে উপলব্ধি কৰিব নোৱাৰিব মই আপোনাক শেষবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ আপোনাৰ বোৱাৰীৰ ওপৰত কেছ দিয়া কথাটো আকৌ এবাৰ চিন্তা কৰি চাওক এনেই বিনা দোষত কাৰোবাক কষ্ট দি থাকিলে সেই কষ্টৰ ফল এদিন আপুনি ভোগ কৰিব লগা হ'ব পাৰে মই তোমাৰ কথাটো বহুতবাৰ ভাবি চাইছোঁ আৰু প্ৰতিবাৰ ভবাৰ পাছত এটা কথাই বাৰে বাৰে মনলৈ আহিছে অমৃতাৰ যদি এইখন ঘৰৰ প্ৰতি আন্তৰিকতা থাকিলেহেঁতেন তেনেহ'লে ইমান সোনকালে এইখন ঘৰৰ পৰা আঁতৰি নগ'লহেঁতেন কিন্তু তাই নাথাকিল শ্ৰাদ্ধৰ পাছতেই তাই গুচি গ'ল আৰু আমাতকৈ তাইৰ বেছি দুখ নেকি যে দেৱ নথকা ঘৰখনত আৰু দুদিনমান থাকিলে তাইৰ বেছি কষ্ট হ'ব নহয় তাই আচলতে খৰধৰকৈ ইয়াৰ পৰা গৈ নিজকে মুক্ত কৰি ল'লে কেতিয়াবা নভবা কথাবোৰ কিন্তু সঁচা হৈ যাব পাৰে নাই তাই আকৌ এইখন ঘৰলৈ আহিব বুলি মই কেতিয়াও নাভাবোঁ